নমস্কাৰ ভৰসা সাৰথীৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যদি এই দুটা সংকেত আপুনি পাইছে তেতিয়াহ'লে আপুনি বুজি লওক ভগৱান শিৱই আপোনাৰ পৰীক্ষা লৈছে। কোৱা হয় ভগৱান শিৱই যিকোনো এজন মানুহৰ যেতিয়া পৰীক্ষা লয় তেতিয়া সেই ব্যক্তিজনৰ ভগৱানৰ প্ৰতি মনত যি আস্থা থাকে সেই আস্থা ভাঙি শেষ কৰি পেলায়। ইয়াৰ অৰ্থ হ'ল এজন ব্যক্তিৰ ভগৱান শিৱৰ প্ৰতি যি আস্থা, বিশ্বাস আৰু ভক্তি থাকে সেই বিশ্বাস সম্পূৰ্ণভাৱে নাশ কৰি পেলায়। এই সকলোবোৰৰ পিছতো যিজন ব্যক্তিয়ে ভগৱান শিৱৰ ওপৰত নিজৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা অটুট ৰাখিব পাৰে সেইজন মানুহেই ভগৱান শিৱৰ দ্বাৰা লোৱা পৰীক্ষাত সফল হয়। আৰু সেইজন মানুহেই শিৱৰ সন্তুষ্টিত, মহাদেৱৰ আশীৰ্বাদত জীৱনত কল্পনা নকৰা সমস্ত সুখ প্ৰাপ্তি হয়। এনে ব্যক্তিৰ ওপৰত গোটেই জীৱন জুৰি মহাদেৱৰ আশীৰ্বাদ থাকে। আপুনি যদিহে নতুনকৈ আমাৰ চেনেলটো চাইছে তেতিয়াহ'লে আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। ভগৱান শিৱই আপোনাক যেতিয়া পৰীক্ষা ল'ব তেতিয়া প্ৰথম সংকেত এইটোৱে লাভ কৰিব যে আপোনাৰ জীৱনত সমস্যা আৰু সংগ্ৰাম বাঢ়ি যাব। দুখ, কষ্ট, সমস্যা আৰু সংগ্ৰামে সেইজন ব্যক্তিক কোঙা কৰি পেলাব। ভগৱান শিৱই পৰীক্ষা লোৱা সেইজন মানুহক ইমান দুখ, কষ্ট, সংকট, সমস্যা ভুগিবলৈ দিয়াৰ উদ্দেশ্য এইটোৱেই যে ভগৱান শিৱই তেওঁৰ ভক্তক ভিতৰৰ পৰা শক্তিশালী কৰি সঁচা কৰি গঢ়ি তোলে, যাতে জীৱনৰ সকলো বাধা সংকট অতিক্ৰম কৰি এজন সুন্দৰ সঁচা ব্যক্তি হৈ পৰে। এই কথাটোক আপুনি নিজেও এবাৰ ভাবি চাওক। আপোনাৰ জীৱনত যদি সমস্যা, সংকট, দুখ, কষ্ট নাথাকে তেতিয়া আপুনি নিজক শক্তিশালী, সুন্দৰ, ভাল মানুহ হিচাপে গঢ়িব পাৰিবনে? এটা কথা মনত ৰাখিব, ভগৱানেও সেইজন ব্যক্তিকহে সহায় কৰে যিজন ব্যক্তি নিজে কিবা এটা কৰি আগবাঢ়ি যোৱাৰ বা বিপদত, সংকটত উদ্ধাৰ পোৱাৰ চেষ্টা কৰে। হাত সাৱটি ভগৱানৰ আশীৰ্বাদত সকলো পোৱাৰ চিন্তাত থকাজনক ভগৱানেও চকু মেলি নাচায়। কাৰণ কৰ্ম কাৰ্য আপুনি নিজে কৰিব লাগিব। আমাৰ কৌশল আৰু কাৰ্যত যাতে কোনো বিঘিনি নঘটাকৈ সফল হয় তাৰ কাৰণেহে ভগৱানে আমাক কৃপা কৰে। যদিহে আপোনাৰ জীৱনত দুখ, কষ্ট, বাধা, বিঘিনি, সমস্যা, সংকট, সংগ্ৰাম বৃদ্ধি পাই জটিল হৈ পৰিছে তেতিয়াহ'লে আপুনি বুজি লওক আপোনাৰ জীৱনত কিবা এটা ঘটিছে। ভগৱান শিৱই আপোনাৰ পৰীক্ষা লৈছে। দ্বিতীয় সংকেত, যিদৰে দুখ, কষ্ট, সমস্যা, সংকট দি ভগৱান শিৱই আপোনাৰ পৰীক্ষা লৈছে ঠিক সেইদৰে কেতিয়াবা কেতিয়াবা হাঁহি, স্ফূৰ্তি, সুখ শান্তিৰে আপোনাৰ জীৱন ভৰাই তোলে। এয়াও ভগৱান শিৱই আপোনাক পৰীক্ষা লোৱা আন এটা সংকেত। এনেকুৱা বহুত মানুহ আছে যিসকলে দুখৰ দিনত, বেয়া দিনত ভগৱানক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰে আৰু দুখ, কষ্ট, বেয়া, দুখৰ দিন নোহোৱা হ'লেই ভগৱানক পাহৰি থাকে। অৰ্থাৎ সুখৰ দিনত মানুহে ভগৱানক ভাবিবলৈকে সময় নোপোৱা হয়। কাৰণ সুখৰ দিনত ভগৱানক প্ৰয়োজনেই নহয়। সুখেই জীৱনৰ সমস্ত আৰু সৰ্বশ্ৰেষ্ঠ হৈ পৰে। এইকাৰণেই ভগৱানে আপোনাক সুখী কৰিও পৰীক্ষা লয় যে সুখৰ দিনত আপুনি ভগৱানক কিমান স্মৰণ কৰিছে, নে একমাত্ৰ দুখৰ, বেয়া দিনতহে ভগৱানক আপুনি মনত পেলায়। দুখত সকলোৱে ভগৱানক শৰণাপন্ন হয়, কিন্তু সুখৰ দিনত আপুনি কি কৰে এয়াই গুৰুত্বপূৰ্ণ। যিজন ব্যক্তিয়ে সুখৰ দিনতো ভগৱানৰ শৰণাপন্ন হৈ নিৰন্তৰ ভগৱানৰ ভক্তি কৰে সেইজনেই সঁচা ভক্ত। আৰু এনেকুৱা ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ কৃপা সদায় থাকে।
দুখ হওক বা সুখ হওক সেইজনক ভগৱান শিৱই প্ৰতি মুহূৰ্তত কৃপা কৰি সংগ দিয়ে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।